নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। বয়স কেৱল এটি সংখ্যাহে, সপোন আৰু প্ৰতিভাৰ কোনো বয়স নাথাকে। আৰু সেই কথাই যেন পুনৰ এবাৰ প্ৰমাণ হৈছে আমাৰ এই মঞ্চত, আমাৰ এই বিশেষ প্ৰতিযোগিতাত। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24 এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ আজিৰ খণ্ড, আজিৰ তৃতীয়টি খণ্ড। প্ৰথম খণ্ড আৰু দ্বিতীয়টি খণ্ডত আপোনালোকে দেখিলেই কেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, প্ৰতিখন জিলাৰ পৰা নিৰ্বাচিত হৈ অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলে আমাৰ এই প্ৰতিযোগিতাত অংশ ল'লে। ব্যতিক্ৰম নহয় আজিৰ খণ্ডটিও, ঠিক একেধৰণেই অসমৰ প্ৰতিখন জিলাৰ পৰা বাছনি হৈ অহা প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীসকল সাজু হৈ আছে আজিৰ প্ৰতিযোগিতাৰ বাবে। প্ৰতিযোগিতাৰ নিয়মাৱলী আপোনালোকে জানে যে 60 বছৰ ঊৰ্ধৰ অৰ্থাৎ প্ৰতিগৰাকী জ্যেষ্ঠ, সেই বয়োজ্যেষ্ঠসকলক লৈ আমাৰ এই প্ৰতিযোগিতাখনি। আহক আজিৰ খণ্ডটি আমি আগবঢ়াই নিওঁ। প্ৰতিযোগীসকলক মঞ্চলৈ মাতিম, কিন্তু তাৰ আগতে মই আমাৰ তিনিওগৰাকী অভিজ্ঞ বিচাৰকক আকৌ এবাৰ আপোনালোকৰ সৈতে চিনাকি কৰোৱাই দিব বিচাৰিছোঁ। প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছে ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়া, বিচাৰকৰ আসনত আছে নয়নজ্যোতি শইকীয়া, বিচাৰকৰ আসনত আছে আন এগৰাকী অভিজ্ঞ বিচাৰক আলেখ্য চক্ৰৱৰ্তী। আমি আটাইকেইগৰাকী বিচাৰকক পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰতিযোগীসকল যিহেতু সাজু হৈছে, গতিকে দেৰি নকৰোঁ, আমি প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। খুব সুন্দৰ কণ্ঠৰ গৰাকী একোগৰাকী প্ৰতিযোগী এই মঞ্চখনেই সঁচাকৈয়ে সৰ্বাংগ সুন্দৰ কৰি তুলিছে। গতিকে প্ৰতিগৰাকী জ্যেষ্ঠক আমি আমাৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। প্ৰতিযোগীসকলক শুভেচ্ছা জনাই আজিৰ খণ্ডটি আৰম্ভ কৰিছোঁ। আৰু প্ৰথমগৰাকী আজিৰ খণ্ডটিৰ প্ৰতিযোগী কামৰূপৰ প্ৰভাত চৌধুৰী। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কামৰূপৰ প্ৰভাত চৌধুৰী। মোৰ আইৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত কৰি পৰে? ৰিম 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 শুনে নে পূৰ্ব যায় ক'ত ক'ত গিৰ ডাৱৰেনো মাদল বজায় ক'ত? এই অসম দেশত, অসম দেশত মাই সাংবাতিত খোৱাত পানী যাচে কোনে ক'ত? আর চুলিত পেতে কিনো মলে মলাই ক'ত? এই অসম দেশত, অসম দেশত এধানি এধানি নৈ সাগৰ হৈ ক'ত ক'ত? সাগৰকো ভয় নকৰেনো কোনে ক'ত? এই অসম দেশত, অসম দেশত আইৰে চকুৰে পানী আইৰে চকুৰে মুকুতালো ঘৰে ক'ত? এই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক'ত? মোৰ দেউতাৰে কপালৰে ঘাম খৰে ক'ত? এই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত? অ' অসম দেশত মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত? ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত? আনে কৰা উপলুঙাক কৰাইনো ক'ত? মোৰ অসম দেশত হে ৰিম 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 বৰষুণে নে পূৰ্ব যায় ক'ত ক'ত? গিৰ 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 ডাৱৰেনো মাদল বজায় ক'ত?
এই অসম দেশত, অসম দেশত, এই অসম দেশত, অসম দেশত। নমস্কাৰ। কামৰূপৰ প্ৰতিযোগীগৰাকীলৈ অশেষ ধন্যবাদ। এইবাৰ ধেমাজিলৈ যাব বিচাৰিছোঁ। ধেমাজিৰ প্ৰতিযোগী আছে ধৰ্মেশ্বৰ গগৈ সাজুকৈ। গতিকে আহক এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাওঁ ধেমাজিৰ ধৰ্মেশ্বৰ গগৈক। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি, নতুন অসম গঢ়ি, নতুন অসম গঢ়ি সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি, নতুন অসম গঢ়ি নৰকংকালৰ অস্ত্ৰ সাজি মোহনকাৰীক বোধি, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধি সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি, পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাকি নতুন অসম গঢ়ি, নতুন অসম গঢ়ি হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়ো কুচুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী মৌ বুৱাম, মৌ বুৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ খৰগ ৰচি, সাম্যৰ খৰগ ৰচি অসম গঢ়ি অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি, নতুন অসম গঢ়ি, নতুন অসম গঢ়ি। ধন্যবাদ। আমি ধেমাজিৰ ধৰ্মেশ্বৰ গগৈক ধন্যবাদ জনাইছোঁ। গোটেই প্ৰতিযোগিতাখনিত বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকল আহিছে, যদিও অকণমান কিন্তু আমাৰ পুৰুষৰ সংখ্যাটো বেছি। পুৰুষৰ আচলতে সংখ্যাগৰিষ্ঠ বুলি ক'লে ভুল কোৱা নহয়। মহিলা প্ৰতিযোগীৰ সংখ্যা কম। বহু দেৰিৰ মূৰত বৰমা এগৰাকীৰ নাম পাইছোঁ, ধেমাজিৰ লাৱণ্য লাহন চুতীয়া এইবাৰৰ প্ৰতিযোগীগৰাকী। গতিকে তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এইবাৰ তেখেতে গীত পৰিৱেশন কৰিব।
আর বালি সর যেতিয়া ঘর সাজু মোরে চাই বালি তুলি দিয়ে ইন্ধাৰ বাটতে মোৰে চাই এৰি দিয়ে নিতৰ জ্যোতিৰ দলিচা মই আৰু মোৰ দুয়ো দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই আৰু মোৰ মই আৰু মোৰ আমাৰ আন এগৰাকী ধেমাজিৰ প্ৰতিযোগী প্ৰিয়ৰাম দত্ত। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি নতুন অসম গঢ়ি নতুন অসম গঢ়ি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি নতুন অসম গঢ়ি নৰকংকালৰ অস্ত্ৰ সাজি ভূষণ কাৰিক বধি নৰকংকালৰ অস্ত্ৰ সাজি ভূষণ কাৰিক বধি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লয় পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লয় পাব তাত অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাখি নতুন অসম গঢ়ি নতুন অসম গঢ়ি হৰিজনে পাহাৰী হিন্দু মুছলিমৰ বড়ো কোচ চুতীয়া কছাৰী আহোমৰ অন্তৰ ভেদি মগুৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ হৰক ৰচি সাম্যৰ হৰক ৰচি নতুন অসম গঢ়ি নতুন অসম গঢ়ি অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি নতুন অসম গঢ়ি নতুন অসম গঢ়ি ধন্যবাদ। ইমান সুন্দৰকৈ প্ৰতিগৰাকী প্ৰতিযোগীয়ে কণ্ঠ নিগৰাইছে। সঁচাকৈ এটা ভাল লগা পৰিৱেশ। আমি খুব গৌৰৱান্বিত আচলতে নতুন প্ৰজন্ম যে এইসকল জ্যেষ্ঠই সেই সংগীতৰ সেই যাত্ৰা এনেভাৱে নিজৰ লগত কঢ়িয়াই আনিব পাৰিছে। সেইবাবে কোৱা হয় যে হৃদয়খন কেতিয়াও বুঢ়া নহয়। বয়সৰ লেখেৰে যদিও অকণমান আমাৰ শৰীৰত বয়সৰ চাপ পৰে, আমি বৃদ্ধ হওঁ, কিন্তু মনটো বা হৃদয়খন আমাৰ কেতিয়াও বুঢ়া নহয়। তাৰেই যেন এক প্ৰমাণ আমাৰ এই প্ৰতিযোগিতাখনেই।
এয়া কেৱল এক প্ৰতিযোগিতা নহয়, এই গোটেই প্ৰতিযোগিতাখনিত আপোনালোকে একোটা জীৱন কাহিনী হয়তো এগৰাকী ব্যক্তিৰ কণ্ঠেৰে সেয়া অনুভৱ কৰিব পাৰিব। প্ৰত্যেকেই যেন নিজৰ অভিজ্ঞতাৰ কথা, নিজৰ স্মৃতিৰ কথা যেন নিজৰ গীতৰ মাজত প্ৰকাশ কৰিছে, তেনে আমাৰ অনুভৱ হৈছে। গতিকে বৰ ভাল লগা এটা পৰিৱেশ অসমত আমি প্ৰথমবাৰলৈ এই প্ৰচেষ্টা আগবঢ়াইছোঁ। এই প্ৰচেষ্টাত আপোনালোকে ইমান সুন্দৰ সহযোগিতা আগবঢ়াইছে, তাৰ বাবেও মই আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই আছে, এয়া অসম চৰকাৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24ৰ এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম। এইবাৰৰ প্ৰতিযোগীগৰাকীক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মৰিগাঁৱৰ এইবাৰৰ প্ৰতিযোগীগৰাকী হৈছে প্ৰদীপ কুমাৰ পাটৰ। নতুন নতুন সাহ নিতে নিতে আহিল। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বহল বুকুতে। বগলীৰে বগা পাখি জিলিকে আকাশতে। যা যাব যিকোনাও আমাৰ আপোন হাতে। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বহল বুকুতে। ফুটিল ঢলানো শুকান শুকান মাটিতে। মৰা ফুটিল ঢলানো শুকান শুকান মাটিতে। সমাজৰে পিটনিতে মাটি ঢালু ৰঙতে। পঢ়া শুনাৰ চাকিটিক জ্বলালো লাহতে। সেউজীয়া সপোনাকো জিলমিল যে উঠিতে। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বহল বুকুতে। যুগৰ এন্ধাৰকে আঁতৰাম নিধাতে। যুগৰ এন্ধাৰকে আঁতৰাম নিধাতে। একতাৰে আগবাঢ়ো জেউতিৰে বাটে বাটে। সূৰুজৰে ধেমালি ৰাঙলী চোতালতে। পুৰণিৰে গাত নাচে নতুনে ওলাওতে। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বল বুকুতে। বগলীৰে বগা পাখি জিলিকে আকাশতে। যা যাব যিকোনাও আমাৰ আপোন হাতে। নতুন নতুন সাহ আহিল, নতুন সাহ আমাৰ বহল বুকুতে। নমস্কাৰ। মৰিগাঁৱৰ এইবাৰৰ প্ৰতিযোগী হৈছে মতিৰাম ডেকা। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সাগৰ সংগম কতনা সাঁতুৰিলো। তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম সাগৰ সংগম সাগৰ
মোৰত কত নাসাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰ উৰ্মি মলয় সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় পূৰণ সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনত শান্তি আজি নৱ নৱ সৃষ্টি অনুবেগৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মলয় সাগৰ সংগম আঘাতক দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোক প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মি মলয় সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তি ধ্বংসকো কৰে দিগন্ত অগণন মানৱৰ শান্তিৰ সমতল সৃষ্টিকামী জীৱন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰ উৰ্মি মলয় সাগৰ সংগম সাগৰ সংগম কত নাসাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত মৰিগাঁৱৰ আৰু এগৰাকী প্ৰতিযোগী আছে কনক চন্দ্ৰ দাস আমি তেখেতক এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কোনে কয় মই অকলশৰীয়া মই আৰু মোৰ দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ সংগীনতা মোৰে সংগী বুলি কিয় তুমি উপহাস কৰিছা মই আৰু মোৰ দুয়োৰে লগৰীয়া মই আৰু মোৰ দূৰণিৰ বন্ধু সকলো মিছা নিচেই কাষৰে চাহে সঁচা মই আৰু দুয়োৰে লগৰীয়া
আৰু মোৰ ছাই আশাৰ বালিচৰত যেতিয়া ঘৰ সাজু মোৰে ছাই বালি তুলি দিয়ে এন্ধাৰ বাটতো মোৰে ছাই মেলি দিয়ে নিতে জ্যোতিৰ দলিচা মই আৰু মোৰ ছাই দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ ছাই সঁচাকৈ প্ৰতিগৰাকী প্ৰতিযোগীৰ ইমান সুন্দৰ কণ্ঠ আমিবোৰে আচলতে শব্দৰে প্ৰকাশেই কৰিব নোৱাৰোঁ আৰু ব্যক্তিগতভাৱে মই যিহেতু সংগীতৰ সৈতে জড়িত নহয় গতিকে আমাতকৈ বেছি যিসকল সংগীতৰ সৈতে জড়িত সেইসকলে কিন্তু কথাখিনি ভালকৈ জানিব এই অনুষ্ঠানটি চাই থকা সংগীতৰ সৈতে জড়িত হৈ থকাসকলে হয়তো সেই বিশেষ সোৱাদ লাভ কৰিব কাৰণ আমাৰ প্ৰতিগৰাকী প্ৰতিযোগীয়ে তেনেভাৱেই গীতবোৰ পৰিৱেশন কৰিছে আৰু আটাইতকৈ বেছি ভালকৈ বিচাৰকসকলে জানিব বিচাৰকসকলকো দেখিছোঁ যে খুব ব্যস্ত হৈ পৰিছে হয়তো অকণমান বিচাৰ কৰোঁতে এবাৰ কঠিন হ'ব দেখিছেই নহয় প্ৰতিযোগিতা লাহে লাহে কিমান কঠিন হৈ আহিছে কাৰণ প্ৰত্যেকেই কিন্তু এই যে আমি কওঁ বাঘা বাঘা প্ৰতিযোগী প্ৰতিগৰাকীয়ে কিন্তু তেনেকুৱা যেন আমাৰ অনুভৱ হৈছে ইমান সুন্দৰ কণ্ঠ ইমান সুন্দৰ পৰিৱেশন সঁচাকৈ ভাল লগা আমি আকৌ আমাৰ প্ৰতিযোগীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ মৰিগাঁৱৰ প্ৰতিযোগী দেৱেন চন্দ্ৰ নাথক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমার মাটি হয় মাটিয়ে ঘর মাটি আমার আপন হয় আপনে পর আমার মাটি হয় মাটিয়ে ঘর মাটি আমার আপন হয় আপনে পর এটি মিঠা জীবন এটি জীবিকার বাট রাজপথে এরা বাটে এশারি মৰমী মাত বিচাৰোতে দিন যায় বিচাৰোতে দিন যায় কৰি কাম ঘৰ আমাৰ মাটি হয় মাটিয়ে ঘৰ মাটি আমার আপন হয় আপনে পর চোৰাংকলা বজাৰতে বহু কলা ধন পাবা এন্ধাৰ এন্ধাৰ গোদামতে কুবেৰৰ ধন পাবা তেনে পাপী কুবেৰৰ আমি অনুচৰ তেনে পাপী কুবেৰৰ আমি অনুচৰ খাটি খাটি যা দুটি সুদানি কাভা এযোৰ মাথো কাপোৰ থাকে যদি এই গাত তেতিয়াই পাওঁ দেখো তেতিয়াই পাওঁ দেখো প্ৰেৰণা মন ঘৰ আমাৰ মাটি হয় মাটিয়ে ঘৰ মাটি আমাৰ আপোন হয় আপোনে পৰ ঘৰ আমাৰ মাটি হয় মাটিয়ে ঘর মাটি আমার আপন হয় আপনে পর
মই অকণমান এইবাৰ আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া। অকণমান আমি মঞ্চলৈ তেখেতক আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ইমান সুন্দৰ এখন প্ৰতিযোগিতা, তেখেতৰ নেতৃত্বত প্ৰথম বৰ্ষও এই প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছিল। গতিকে এই বৰ্ষও আমি দেখিছোঁ তেখেতে যথেষ্ট সময় এই প্ৰতিযোগিতাখনিক দিছে। গতিকে অকণমান মই আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ। অনুভৱ আৰু অভিজ্ঞতা দুয়োটাই আছে। অনুভৱ অপৰিসীম আৰু অভিজ্ঞতা আমাৰ যোৱা বছৰৰ সাংস্কৃতিক সমাৰোহৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিয়ে এই বছৰৰ আমাৰ এই সাংস্কৃতিক সমাৰোহত আমি প্ৰয়োগ কৰিছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা যি ধৰণে মনত ভাবিছিলোঁ, যি সপোন দেখিছিলোঁ, বাস্তৱায়িত হোৱাৰ দিশত গৈ আছে। প্ৰথম দিনাখন এতিয়ালৈকে আমি সাফল্যমণ্ডিত হোৱা বুলিয়েই ভাবিছোঁ। অসমৰ গোটেই ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা প্ৰতিখন জিলাৰ এই পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলে আজি ৰাজ্যিক পৰ্যায়ত ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এইটো এটা শিল্পী জ্যেষ্ঠ নাগৰিকৰ মহামিলন সঁচাকৈ। আৰু এইকাৰণে কৈছোঁ যে আজি 50 বছৰ আগতে হয়তো আজিৰ এই প্ৰতিযোগীসকলে কোনোবা কলেজত, কোনোবা ইউনিভাৰ্চিটিত কেতিয়াবা গান গাইছিলে। আৰু এই সুযোগটো হয়তো এনেকৈ অসম চৰকাৰে যোৱা বছৰৰ পৰা দিয়াৰ কাৰণেহে তেওঁলোকৰ এই প্ৰতিভা আমি দেখা পাইছোঁ। কিন্তু এই প্ৰতিভা তেওঁলোকৰ সুপ্ত অৱস্থাত আছিলে আৰু এতিয়া জাগ্ৰত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। অশেষ ধন্যবাদ। আৰু আপোনালৈ আমি কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ নেতৃত্বতে সেয়া আচলতে সফল ৰূপায়ণ হৈছে আৰু এই যাত্ৰাটো দীঘলীয়া হওক, আমি তাৰে কামনা কৰিছোঁ। কিন্তু নেতৃত্ব মানে আচলতে মোৰ নেতৃত্ব নহয়, অসম নৱনিৰ্মাণৰ খনিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ পৰামৰ্শ আছিলে। আৰু আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ যি নিৰ্দেশ, সেই নিৰ্দেশ সাৰোগত কৰিহে আমি এই যোৱা বছৰৰ পৰা সাংস্কৃতিক এই সমাৰোহ পাতিছোঁ। অশেষ ধন্যবাদ আপোনাক। আৰু এই যাত্ৰাটো দীঘলীয়া হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আমি সঁচাকৈ আজি সৌভাগ্যৱান নহয় জানো যে এইসকল জ্যেষ্ঠৰ সংগীত আমি এনেধৰণে শুনিবলৈ সুযোগ সুবিধা পাইছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আজি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতৰ জন্ম শতবাৰ্ষিকী চলি আছে আৰু এই জন্ম শতবাৰ্ষিকীৰ সংগতি ৰাখি আমি ভূপেন্দ্ৰ সংগীত জ্যেষ্ঠসকলৰ, এই শিল্পীসকলৰ মুখেৰে আমি নৱ প্ৰজন্মক এটা বাৰ্তা দিব বিচাৰিছোঁ যে জ্যেষ্ঠসকলে যি ধৰণে বাট দেখুৱাইছে, নৱ প্ৰজন্ম যাতে সেই বাটেৰে আগুৱাই যায়। গতিকে তেতিয়াহে আমাৰ মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হ'ব। গতিকে ভূপেন হাজৰিকাদেৱৰ আজি এই জন্ম শতবাৰ্ষিকীত তেখেতলৈকে আমাৰ অসম চৰকাৰৰ কথা নহয়, গোটেই আমাৰ ইয়াত সমবেত এই জ্যেষ্ঠ শিল্পীসকলৰ আজি সকলোৱে তেখেতক স্মৰণ কৰিছে, তেখেতৰ গীত গাইছে আৰু আমি সকলোৱে উপভোগ কৰিছোঁ। নিশ্চয় আমি অধ্যক্ষ মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আকৌ আমাৰ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। এগৰাকীৰ পাছত আন এগৰাকী ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে, খুব নিখুঁতভাৱে। আৰু তেখেতসকলে যেনেকৈ গীতবোৰ পৰিৱেশন কৰিছে আমি আচৰিত হৈছোঁ। সাধাৰণতে আমাৰ এটা ধাৰণা থাকে যে ভূপেন হাজৰিকাদেৱৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীত পৰিৱেশন কৰিবৰ বাবে বহু অনুশীলনৰ প্ৰয়োজন হয় আৰু কণ্ঠশিল্পীসকলে বহু আখৰা কৰি বৰ ভয়ে ভয়ে গীতবোৰ পৰিৱেশন কৰে। আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে অকণমান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত বুলি কোৱাৰ লগে লগে আঙুলিৰ মূৰত গণিব পৰা দুই এটি গীতহে গায়। কিন্তু ইয়াত আমি দেখিছোঁ ইমান অনায়াসে সকলোবোৰ গীত কণ্ঠস্থ কৰি আৰু ইমান সাধাৰণভাৱে তেওঁলোকে গাইছে। এনেকুৱা লাগিছে যেন তেখেতসকলৰ একো কষ্টই হোৱা নাই। হৃদয়ত কিন্তু গীতবোৰ কঢ়িয়াই ইয়াত তেনেভাৱে আচলতে উপস্থাপন কৰিছে বাবেই আমি সেইখিনি অনুভৱ কৰিব পাৰিছোঁ। গতিকে ইয়াৰ এইখন মঞ্চৰ পৰা আচলতে তেনেধৰণৰ এটা বাৰ্তাও গৈছে নতুন প্ৰজন্মৰ বাবে। যিহেতু প্ৰতিযোগিতা, গতিকে বিচাৰকৰ মাজে মাজে আমি মন্তব্যসমূহ জানিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে গোটেই প্ৰতিযোগিতাখনি আধৰুৱা হৈ থাকিব। আমাৰ কেইবাগৰাকী অভিজ্ঞ বিচাৰক আছে। মই অকণমান আমাৰ তিনিওগৰাকী জ্যেষ্ঠ অভিজ্ঞ বিচাৰকৰ কাষলৈ যাব বিচাৰিছোঁ।
মই প্ৰথমে যশস্বী সুৰকাৰ গীতিকাৰ তথা পৰিচালক জ্যেষ্ঠ শিল্পী ডক্টৰ ৰমেন চৌধুৰী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ গোটেই প্ৰতিযোগিতাখনিত ইমান সুন্দৰকৈ প্ৰতিযোগীসকলে নিজৰ প্ৰদৰ্শন আগবঢ়াইছে নহয় জানো আপোনাৰ অনুভৱ কেনেকুৱা এই মুহূৰ্তলৈকে ইমান সকল প্ৰতিযোগীক দেখি তুমি এইটো বৰ ডাঙৰ প্ৰশ্ন কৰিলা মোক বিপাঙতে পৰিছে নেকি বাৰু বিপাঙত পৰা নিচিনা হ'ল কাৰণ মই এটা অনুভৱ বুলি ক'লে মই এটা সেই তাহানিৰ দিনলৈ মই ঘূৰি গ'লোগৈ তেতিয়া মই যেন ক'ৰবাত দৌৰি দৌৰি ক'ৰবাত গৈ আছোঁ এনেকুৱা ভাৱ এটা হৈছে বুজানে কথাটো কাৰণ সংগীতৰ ৰাজ্যখনত থাকিলে আমি গম নাপায় আমাৰ ইয়াতে জ্যেষ্ঠসকলে কি সুন্দৰকৈ গীতবোৰ পৰিৱেশন কৰিছে হয়নে কথাটো আমাৰ অকল জ্যেষ্ঠসকলে নহয় আমাৰ যিবিলাক জুনিয়ৰ আছে তেওঁলোকো আহিব লাগে তেওঁলোকক শুনিব লাগে তেওঁলোকে বুজিব লাগে যে এই বয়সত আমাৰ খুৰাহঁতে বা দাদাহঁতে দেউতাহঁতে বা ককা দেউতা কিছুমান এনেকুৱা আছে এতিয়া ইমান সুন্দৰকৈ ভূপেন দাৰ গানবিলাক গান গাই আছে ধেমালি কথাটো নহয় হয়নে কথাটো যিয়ে নহওক প্ৰতিগৰাকী জ্যেষ্ঠ বুলি নকওঁ ডেকা জ্যেষ্ঠ হ'লেও তেতিয়া মনটো ভাল লাগি থাকে সুন্দৰকৈ পৰিৱেশন কৰিছে চেষ্টা কৰিছে ক'ৰবাত অকণমান ইফাল সিফাল হ'ব পাৰে একো ডাঙৰ কথা নহয় সেইটো একেবাৰে স্বাভাৱিক এইটো স্বাভাৱিক কথা কিন্তু তেখেতসকলে যিখিনি ইয়াত পৰিৱেশন কৰিছে প্ৰাণ ঢালি পৰিৱেশন কৰিছে গতিকে আৰু মই মনটো দেখিছোঁ তেখেতসকলৰ যে মই এটা কিবা পুৰস্কাৰ পাম বুলিয়ে যে মই এটা গীতাখন পৰিৱেশন কৰিছোঁ সেইটো নহয় কিন্তু সেই আগতে তুমি এবাৰ কথাটো কৈছাও সাধাৰণতে প্ৰতিযোগিতাত সেইটো থাকে পুৰস্কাৰ পাবলৈ সকলো আহে এগৰাকী আহি কৈছেও বৰ গহীনত কথাটো ক'লে মই আচলতে গান গাবলৈ আহিছোঁ কিমান ডাঙৰ কথা সেইটো আৰু তেওঁ সেই যে গানটো গাই গ'ল ভূপেন দাৰ বিশেষকৈ গানটো গাই গ'ল তেওঁ আৰু বহু বছৰলৈ সেই এটা ৰিয়েকশ্যন এটা চলি থাকে যে সংগীতৰ যিটো সুমধুৰ ধাৰা নৈৰ পৰা গৈ সাগৰলৈ যাব সাগৰতো ইমূৰ সুমূৰ দেখা নাপায় গতিকে তেখেতৰ গতিবিলাক তেনেকৈ গৈ থাকিব জীৱনটো সুন্দৰ হৈ থাকিব মই এইটো ভাবোঁ আমি ইয়াতে আহি পেলাই ভাল লাগিছে আমিতো সকলোকে পুৰস্কাৰ দিব নোৱাৰোঁ এটা নিয়ম আছে নিয়মমতে দিব লাগিব কিন্তু আমি প্ৰাণৰ পৰা অন্তৰ পৰা সকলোকে পুৰস্কাৰ দিছোঁ আমি এতিয়াই কৈ দিছোঁ যে আমাৰ অন্তৰ পৰা সকলোকে পুৰস্কাৰ দিছোঁ আমাৰ এগৰাকী অভিজ্ঞ জ্যেষ্ঠ ব্যক্তিয়ে ইতিমধ্যে কৈছে প্ৰতিযোগিতাত পুৰস্কাৰ বিচাৰকৰ পৰা প্ৰত্যেকেই পাইছে হৃদয়ৰ পুৰস্কাৰ প্ৰত্যেকেই পাইছে তাৰমানে এইটো মই হৃদয়ৰ অন্তৰ পৰা কৈছোঁ চবকে মই দিবলৈ মন যায় আমাৰ পৰা দিছোঁ ভিতৰৰ পৰা দিছোঁ আত্মাৰ পৰাই কয় দিয়াততো কোনো ক্ষতি নাই বুজানে কথাটো গতিকে ভাল লাগিছে এনেকুৱা আত্মস্বৰ ইমান আৰু এখেতসকলে যিটো সাংস্কৃতিক অনুষ্ঠান যিটো আমাৰ এই জ্যেষ্ঠ নাগৰিকৰ কল্যাণ পৰিষদ উদ্যোগত নহয় এইটো বৰ ভাল কাম এতিয়া হৈছে আৰু বহুত বছৰ আগৰ পৰা কৰা নাই যদিও এতিয়া যেন বহুত বছৰৰ পৰা এইটো গতি হৈ আছে এনেকুৱা লাগে আৰু প্ৰতি বছৰে কৰি থাকক আৰু আমাক নামাতিলেও তেতিয়া আমি নিজেই আহিম কিন্তু আহিব পৰা অৱস্থাত আছোঁ এইটো আহি থাকিব লাগিব আপোনালোকৰ সহযোগিতা লাগিব মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ বিশিষ্ট শিল্পী শ্ৰী আলেখ্য চক্ৰৱৰ্তী মই আপোনাৰ কাষলৈ আহিছোঁ তেখেতে বৰ সুন্দৰকৈ ক'লে যে হৃদয়ৰ পৰা আপোনালোকে পুৰস্কাৰ সকলোকেই দিছে আপোনাৰ কেনেধৰণৰ অনুভৱ হয় অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত যি সাংস্কৃতিক সমাৰোহৰ এই বছৰ আয়োজন কৰিছে সেয়া ভূপেন দাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি তিনিটা বিভাগত তেওঁলোকে এই বছৰৰ আয়োজনটো কৰিছে প্ৰথম হ'ল ভূপেন দা ৰচিত আৰু সংগীত পৰিচালনা কৰা কথাছবিৰ গীত এটা হ'ল আন গীতিকাৰ বৰেণ্য গীতিকাৰসকলে লিখা গীত যি ভূপেন দাই নিজে কণ্ঠনি কৰাইছে আৰু তৃতীয়টো হ'ল ভূপেন্দ্ৰ সংগীত মানে ভূপেন দাই নিজে লিখা আৰু সুৰ দিয়া সেয়া যদি বেলেগ কোনোবাই গাইছে লতা মংগেশকাৰেও গাইছে বা সুমন কল্যাণপুৰে গাইছে উষাজীয়ে গাইছে সেয়াও গ্ৰহণযোগ্য হৈছে এই তিনিটা কেটেগৰীত এইবাৰ গোটেইখিনি ৰখা হৈছে যাতে কোনো ভূপেন দা জড়িত থকা যিকোনো গীত যাতে বাদ পৰি নাযায় তেনেকুৱা এটা উদ্দেশ্য হাতত লৈ এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছে আজি ৰাতিপুৱাৰ পৰা খুব ভাল লাগিছে ৰমেন দাই কোৱাৰ নিচিনাকৈ ময়ো কৈছোঁ যে অন্তৰৰ পৰা সকলো ইতিমধ্যে পুৰস্কাৰ লাভ কৰিছেই আৰু বিশেষ কিবা যদি জানিব বিচাৰা স্পেচিফিকেলি সুধিলে উত্তৰ দিব পাৰিম যিখিনি জানিব বিচাৰোঁ সেইখিনি আজি নহয় আমি শেষৰ দিনটোত জানিব লাগিব বিচাৰকৰ পৰা কাৰণ এতিয়া আমাৰ মাত্ৰ 25 গৰাকী শেষ হৈছেহে গতিকে ইয়াৰ পিছৰ প্ৰতিযোগীসকলৰ পৰিৱেশন আমি চাই লোৱাৰ পাছত আপোনালোকৰ জৰিয়তে আৰু আমি মন্তব্য জানিবলৈ চেষ্টা কৰিম আমাৰ আৰু এগৰাকী বিশিষ্ট বিচাৰকৰ কাষলৈ মই আহিব বিচাৰিছোঁ বিশিষ্ট শিল্পী তেখেত শ্ৰী নয়নজ্যোতি শইকীয়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ অকণমান অসুবিধা হৈছে নিশ্চয় কাক কমাম কাক বঢ়াম এনেকুৱা হৈছেনে বাৰু অসুবিধাতকৈ মোৰ ভয়হে লাগিছে ভয় কেনেধৰণৰ ভয় দুইফালৰ ভয় দেই প্ৰথম ভয়টো হ'ল মই এনে দুগৰাকী গুৰুসম ব্যক্তিৰ লগত জাজ কৰিবলৈ বহিছোঁ সেইটো এক নম্বৰৰ ভয়
2 নম্বৰৰ ভয় যিসকল প্ৰতিযোগী তেওঁলোক বয়সত ডাঙৰ আৰু কাৰোবাৰ হয়তো পুত্ৰ বোৱাৰী জোৱাই চোৱাই পুলিচ চুলিচ থাকিব পাৰে মই পুৰস্কাৰ নিদিলে মই কাইলৈ পৰহিৰ পৰা ঘূৰি ফুৰিব পাৰিম নে নাই মোৰ ভয় হৈছে সেইটো বাৰু নিৰ্ভয়ে থাকক গতিকে অন্ততঃ আপোনালোকক কৈছোঁ ক'ৰবাত দেখিলে মোক এৰেষ্ট কৰি ভৰাই নথব দেই 2 নম্বৰ কথা আৰু এটা কথা মোৰ সাংঘাতিক ছাৰে ক'লে যে তেওঁ পুৰণি দিনলৈ ঘূৰি গৈছে মই ইমান দূৰ ঘূৰিব নোৱাৰোঁ মোৰ সেই আগৰ জন্ম পাবগৈ গৈ কাৰণ অকণমান মই বাহাদুৰি কৰা নাই দেই অলপ সৰু আধা বয়স মানে মই যিমানেই বয়স নহওক সদায় আধা বুলিয়ে ভাবোঁ প্ৰতিটো জন্মদিনত মই আধা বয়স হৈছোঁ বুলি ভাবোঁ সি 100 হ'লেও 50 120 হ'লেও 60হে হ'ব তাৰমানে আৰু এটা সাংঘাতিক বস্তু মই লক্ষ্য কৰিছোঁ আজিকালি নামবোৰ যে বহুত প্ৰতিযোগিতাত যাওঁ নহয় এই নেন্সি ডেন্সি প্ৰিন্সি এনেকুৱা ধৰণৰ নামবোৰ সলনি হৈছে এনেকুৱা হৈ গ'ল এতিয়া নামবোৰ কেনেকুৱা হৈছে চাওকচোন ধৰ্মেশ্বৰ লাৱণ্য সঁচাকৈ এইটো মতিৰাম। খুব ভাল লগা কথা তালিকাখন পঢ়িয়ে ভাল লাগিছে গতিকে লাৱণ্য মই লংকেশ্বৰ বয়সতকৈ আগলৈ গৈ মোৰ জন্মতকৈ আগলৈ গৈ পূৰ্বজন্মত মইতো বেছি দূৰ যাব নোৱাৰোঁ ছাৰৰ দৰে গতিকে হয়তো মোৰ এইটো সৌভাগ্য যে এইটো গোটেই জীৱনৰ আটাইতকৈ ডাঙৰ সৌভাগ্যটো যে মই আজি ইয়াত বিচাৰক হিচাপে আছোঁ আৰু মই তেওঁলোকক পুৰস্কাৰ কি দিম তেওঁলোকেহে মোক আশীৰ্বাদ দিব লাগিব এইবাৰ আমি যোৰহাটলৈ যাব বিচাৰিছোঁ যোৰহাটৰ প্ৰতিযোগীসকল সাজু হৈ আছে যোৰহাটৰ প্ৰথমগৰাকী প্ৰতিযোগী বিভু ৰঞ্জন দাসক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ঝিমি ঝিম বৰষুণে নেপুৰ বজাই ক'ত ক'ত গিৰি 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 ডাৱৰেনো মাদল মজাই ক'ত এই অসম দেশত এহে মাইহাং বাতিত সোৱাদ পানী যাচে কোন ক'ত কাৰ পদূলিৰ কেতে কিনো মৰে মৰাই ক'ত এই অসম দেশত ধানি নৈ সাগৰ হয় ক'ত সাগৰকো ভয় নকৰেনো কোনে ক'ত এই অসম দেশত আইৰে চকুৰে মুকুতানো সৰে ক'ত সেই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক'ত দেউতাৰে কপালৰে ঘাম সৰে ক'ত সেই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত অসম দেশত মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত আনে কৰা উপলুঙাক উফৰাই নক'ত অসম দেশত ঝিমি ঝিমি বৰষুণে নেপুৰ বজাই ক'ত ডাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত গোটেই প্ৰতিযোগিতাখনিত আৰু এটা মন কৰিবলগীয়া কথা যে আমি যেতিয়াই প্ৰতিযোগীসকলে গীত পৰিৱেশন কৰি থকা শুনিছোঁ
আপোনালোকে হয়তো সেই কথাষাৰ অনুভৱেই কৰিব যে তেওঁলোকে ইমান সাধনা কেনেকৈ কৰিছে, এয়া কেনেকৈ সম্ভৱ হৈ উঠিছে। কাৰণ প্ৰত্যেকটো গীতেই আপুনি চাওক, ইমান মন প্ৰাণ ঢালি গাইছে, ইজনতকৈ সিজন এখোপ চৰা, প্ৰত্যেকে ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে। আচৰিত হৈছোঁ আচলতে, ইমান সুন্দৰ সাধনা, ইমান সুন্দৰকৈ নিখুঁতকৈ প্ৰত্যেকটো গীত উপস্থাপন কৰিছে। এবাৰ অনুভৱ কৰকচোন, এইসকলে যদি সেই ডেকা বয়সৰ পৰা এতিয়ালৈকে একেৰাহে চৰ্চা কৰি একেৰাহে যদি এনেধৰণৰ প্ৰতিযোগিতাত অংশ ল'বলৈ সুযোগ সুবিধা পালেহেঁতেন সেই সময়, তেতিয়াহ'লে হয়তো আমি এইসকল আমাৰ জ্যেষ্ঠৰ পৰা আৰু বহু কিবা কিবি আমাৰ অসমীয়া সংগীত জগতে আমি লাভ কৰিলোহেঁতেন। কিন্তু ক'ৰবাত তেওঁলোক থমকি ৰৈছিল সময়ৰ বাবে, ক'ৰবাত সংসাৰৰ ব্যস্ততা, ক'ৰবাত নিজৰ ল'ৰা ছোৱালীৰ সপোন পূৰণ কৰিবলৈ এওঁলোক দৌৰি ফুৰিবলগীয়া হ'ল। কিন্তু আজি ND24 এই সুৰ সংগ্ৰামত তেওঁলোক সকলো এৰি ঢপলি আহিছে। এনেকুৱা লাগিছে যেন তেওঁলোকে এৰি থৈ অহা সপোনটো আকৌ এবাৰ বুটলিবলৈ ইয়ালৈ আহিছে। ইয়াত যেন আকৌ সেই হেৰুৱা সপোনটো বিচাৰি পাইছে। আৰু তেখেতসকলৰ মুখত থকা সেই হাঁহিটোৱে ক'ৰবাত আমাক আৱেগিক কৰিছে। আমি নতুন প্ৰজন্ম তেওঁলোকৰ সৈতে সংপৃক্ত হ'বলৈ সুযোগ সুবিধা পাইছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে। আপোনালোকে অনুষ্ঠানটি চাইছে, আপোনালোকৰ অনুভৱবোৰ জনাবলৈ নাপাহৰিব। আমি আকৌ প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। যোৰহাটৰ আৰু এগৰাকী প্ৰতিযোগী আছে। এইবাৰ আমি যোৰহাটৰ সেইগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, ধীৰেন্দ্ৰনাথ নেওগক। নতুন নতুন হাঁহ নীতি নীতি আহে। আমাৰ বহল বুকুতে বগলীৰে বগা পাখি জিলিকে আকাশতে, যা যাবৰ চিকুনাও আমাৰ আপোন হাতে, নতুন নতুন আহিল নতুন আমাৰ বহল বুকুতে। মৰা সুতিৰ ঢলানো শুকান শুকান মাটিতে, মৰা সুতিৰ ঢলানো শুকান শুকান মাটিতে, কণাৰ পিটনিতে মাটি ঢালো ৰঙতে, পঢ়া শুনাৰ চাকিটি জ্বলালো উলাহতে, সেউজীয়া সপোনাকো জিলমিল জেউতিতে, নতুন নতুন আহিল নতুন আমাৰ বহল বুকুতে। হেজাৰ যুগৰ এন্ধাৰকে আঁতৰাম নিজ হাতে, হেজাৰ যুগৰ এন্ধাৰকে আঁতৰাম নিজ হাতে, একতাৰে আগবাঢ়ো জেউতিৰে বাটে বাটে, সূৰুজৰে ধেমালিত ৰাঙলী চোতালতে, পুৰণিৰে গাত নাচে নতুনে উলাহতে, নতুন নতুন আহিল নতুন আমাৰ বহল বুকুতে, বগলীৰে বগা পাখি জিলিকে আকাশতে, যা যাবৰ চিকুনাও আমাৰ আপোন হাতে, নতুন নতুন আহিল নতুন আমাৰ বহল বুকুতে। ধন্যবাদ। আমি যোৰহাটৰ পৰা এবাৰ উত্তৰ অসমলৈ আহিছোঁ। টুলুমণি গগৈ সাজু হৈ আছে উত্তৰ লখিমপুৰৰ প্ৰতিযোগী। এইবাৰ আমি উত্তৰ লখিমপুৰৰ টুলুমণি গগৈক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নতুন অসম গঢ়ি
অসম গঢ়ি নৰকংকালৰ অস্ত্ৰ সাজি দুখন কাৰিকে বধি নৰকংকালৰ অস্ত্ৰ সাজি দুখন কাৰিকে বধি সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি নতুন অসম গঢ়ি ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত অস্পৃশ্যতাৰ মহাদানৱ আপোন হাতেৰে মাতি নতুন অসম গঢ়ি নতুন অসম গঢ়ি হৰিজন পাহাৰী হিন্দু মুছলিম বড়ো চুতীয়া কছাৰী আহোমৰ অন্তৰ ভেদি মৌবোৱা ভেদা ভেদৰ প্ৰাচীৰ ভাঙি ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সান্মৰ সৰগ ৰচি সান্মৰ সৰগ ৰচি নতুন অসম গঢ়ি নতুন অসম গঢ়ি অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি 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 এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শোণিতপুৰৰ নয়নাৰাণী দেৱীক। কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত
বৰ সুন্দৰ পৰিৱেশন আপোনাক অকণমান ইয়াতে ৰ'বলৈ অনুৰোধ কৰিছোঁ চিনি পাইছেনে আচলতে সকলোকে ক'ব খুজিছোঁ এখেতক মই মামী বুলি মাতিব লাগে হয়নে আজি এনেদৰে গীত পৰিৱেশন কৰিবলৈ অহা শুভেচ্ছা জনাইছোঁ কেনেকুৱা লাগিল আজি ভাল লাগিছে এইটো সময়ৰ কাৰণে মানে এইকণ সময়ৰ কাৰণে কিমান দিন অপেক্ষা কৰি আছোঁ নহয় সৰুৰ পৰাই গান খুব ভাল পাওঁ কিন্তু গান মানে নগোৱা 20-30-40 বছৰ মানে হ'ল তথাপিতো মানে এই লিষ্টখন দেখি এটা গানো ভালকৈ নোৱাৰোঁ ৰাইজ সাগৰ সংগম বোলো গাম কিন্তু এই যে তাবলাৰ লহৰৰ পাছত ধৰিম কি হ'ব মোৰ তথাপিতো চেষ্টা কৰিলোঁ ভুল হ'লে ক্ষমা কৰিব আপোনালোকে মই এখেতে তেওঁৰ ছোৱালীজনীকো বৰ সুযোগ্য কৰি তুলিছে সংগীতৰ ক্ষেত্ৰখনত তাইও যথেষ্ট চেষ্টা কৰিছে আমি সকলোৱে চিনি পাওঁ তাইক শতাব্দী আৰু বৰ ধুনীয়া ৰঙৰ কাপোৰ সাজু পিন্ধি সাজি কাচি আহিছে ন ধন্যবাদ তোমাক শুভেচ্ছা জনাইছোঁ আপোনাৰ স্বাস্থ্য কেনে আছে গাবিলাক অলপ বেয়াই বাৰু তথাপিতো আৰু ভাল বুলি নিজকে ভাবোঁ এইকাৰণে জইন কৰিছোঁ কিজানি অলপ ভাল হওঁ গাত দেই আচলতে ৰাইজ মানে চেষ্টা কৰিছোঁ 60 হ'ব ধৰিলেই আৰু সোমালোঁ এই 60ত এইটো মানে প্ৰথম স্ক'প পালোঁ ভাবিছোঁ আজিৰ পৰা মই গানেৰে সাধনা কৰিম আৰু বাকী থকা দিনকেইটা যদি পাৰোঁ বিভিন্ন এনেকুৱা সাংস্কৃতিক ক্ষেত্ৰত জড়িত হৈ থাকিবলৈ মোৰ ইচ্ছা আছে একো নাই 60 হৈছেহে হয় 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 ধন্যবাদ হয় ছাৰ তেখেতক পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ নমস্কাৰ আহিছোঁ পৰৱৰ্তী প্ৰতিযোগী শোণিতপুৰ জিলাৰ নৰেন্দ্ৰনাথ হালৈ মোৰ আইৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে ৰিম ঝিম বৰষুণে নে পূৰ্ব যায় ক'ত ক'ত গিৰি 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 দাৱৰেনো মাদল বজাই ক'ত এই অসম দেশত মাই সাংবাদিত সোৱাদ পানী যাচে কোনে ক'ত ক'ত কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত এই অসম দেশত ধানি নৈ সাগৰ হয় ক'ত ক'ত সাগৰকো ভয় নকৰেনো কণে ক'ত এই অসম দেশত আইৰে চকুৰে মুকুতানো কৰে ক'ত সেই মুকুতাৰে মণি পিন্ধি পাওঁ ক'ত মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক'ত সেই ঘাম দেখি মৰো যেন লাগে মোৰ ক'ত মোৰ অসম দেশত মোৰ কলিজাৰে ফুলবোৰ বুজে কোনে ক'ত ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত আনে কৰা উপলুঙা উভৰাইনো ক'ত অসম দেশত ৰিম ঝিম বৰষুণে নে পূৰ্ব যায় ক'ত ক'ত গিৰি 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 দাৱৰেনো মাদল বজায় ক'ত এই অসম দেশত এই অসম দেশত
আমাৰ এই প্ৰতিযোগিতাই এই কথাটো আকৌ এবাৰ প্ৰমাণ কৰিছে যে জীৱনৰ আচলতে প্ৰত্যেকটো পৰ্যায়ে নতুনৰ আৰম্ভণিৰ বাবে সুযোগ সুবিধা কঢ়িয়ায়। এই প্ৰতিযোগিতাখনেও কিন্তু সেই কথাটো আকৌ এবাৰ আমাক সোঁৱৰাই দিছে। ইয়াত জ্যেষ্ঠসকলে ইমান সুন্দৰকৈ কণ্ঠ নিগৰাইছে, প্ৰত্যেকটো গীত সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰিছে, লগত আকৌ জীৱনৰ অভিজ্ঞতাৰ সুৰৰ সংযোজন ঘটিছে। সেই অনুভৱৰ সুকীয়া এক মাধুৰ্য, সুকীয়া এক মাদকতা, এই কথাখিনি আমি অনুভৱ কৰিবলৈ সুযোগ সুবিধা পাইছোঁ একমাত্ৰ বয়োজ্যেষ্ঠসকলৰ বাবে। গতিকে প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিগৰাকী বয়োজ্যেষ্ঠক আমি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আজিৰ খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় আহিছে, কিন্তু পৰৱৰ্তী খণ্ডত আপোনালোকক আকৌ লগ পাম। ইমান সময় আপোনালোকে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ND24 এই বিশেষ অনুষ্ঠান সুৰ সংগ্ৰাম উপভোগ কৰিলে। তাৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এঞ্জেলা চাংমাই। পৰৱৰ্তী খণ্ডত আপোনালোকক আকৌ লগ পাম। আমাৰ বয়োজ্যেষ্ঠসকল থাকিব, তেখেতসকলৰ কণ্ঠত গীত শুনিবৰ বাবে সাজু হৈ থাকক। লগ পাম পৰৱৰ্তী খণ্ডত। ধন্যবাদ। তেতিয়ালৈকে ভালে থাকক সকলো।